দেওবাৰে দিনৰ 11:30 বজাত ধেমাজিত 2022 আৰু 2023 বৰ্ষৰ অসম লোকসেৱা আয়োগ পৰীক্ষাৰ সৈধ ঘোষিত ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই অনা ধেমাজিৰ হেমপ্ৰভা কলিতা, ভাস্কৰ জ্যোতি দিহিঙীয়া প্ৰীতি দলে অঞ্জিতা পাল আৰু দৰ্থী গগৈলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা শুভেচ্ছামূলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। আজিৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, জিলা সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা, উপ সভাপতিদ্বয় ৰিদীপ দত্ত আৰু জুন্তি চাংমাই, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়া সহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা উপস্থিত থাকে আৰু অনাগত দিনৰ বাবে সকলোকে শুভেচ্ছা জনায়। অসম লোকসেৱা আয়োগত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ। যিহেতু তেখেতলোকৰ যি ধৰণে আজি ধেমাজিক উজ্বলাই তুলিছে, সেইকাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদ গৌৰৱান্বিত হৈছে তথা ধেমাজিৰ প্ৰতিজন ব্যক্তিয়ে গৌৰৱান্বিত হৈছে। আৰু তাৰ সমান্তৰালকৈ দেখিব পাইছোঁ যিসকল নৱপ্ৰজন্ম আজি আমি দেখিব পাইছোঁ যে ধেমাজিত আগতে যিদৰে নিচাসক্ত ল'ৰা ছোৱালী আমি দেখিবলৈ পোৱা নাছিলোঁ, বৰ্তমান সময়ত ড্ৰাগছ বা জুৱা এনেধৰণৰ কাৰ্যত কিন্তু ল'ৰাবিলাক জড়িত হৈ পৰিছে, যাৰ ফলত এটা যুৱ শৃংখলতা সৃষ্টি হৈছে। তাৰ মাজতো এইসকল ছাত্ৰ ছাত্ৰীয়ে যিধৰণে আজি তেওঁলোকে সফলভাৱে উত্তীৰ্ণ হৈ সমাজত পথ প্ৰদৰ্শক হিচাপে আহিছে, সেইকাৰণে তেখেতলোকক আমি সম্বৰ্ধনা জনাইছোঁ। যিহেতু তেখেতলোকে এই ছাত্ৰ ছাত্ৰীসকলৰ অনাগত যিখন নৱচামক আগবঢ়াই নিবৰ কাৰণে উৎসাহ যোগাইছে, সেইকাৰণে তেখেতলোকক পুনৰবাৰ আমি সম্বৰ্ধনা জনাই তেওঁলোকৰ জীৱনৰ যি দীঘলীয়া বাট আছে, এই বাটত তেওঁলোকে সমাজৰ হৈ যে কাম কৰি যায়, সেই কাৰণে তেওঁলোকক উৎসাহ দিবৰ কাৰণে আজি এই ক্ষুদ্ৰ প্ৰচেষ্টাটো অসম জাতীয়তাবাদী যুৱ পৰিষদে লৈছোঁ। অনাগত দিনত এইসকলৰ পৰা আপোনালোকে কি আশা কৰিব পাৰিব? যিহেতু এখেতলোকে একোজন প্ৰতিভাসম্পন্ন ছাত্ৰ বা ব্যক্তি, এখেতলোকৰ পৰা আমাৰ আশা ভৰসা বহু আছে। যিহেতু আমি দেখিবলৈ পাইছোঁ যে যিহেতু কোনোবা এটা কাৰ্যালয় কোনোবা আজি যিদৰে দুৰ্নীতিগ্ৰস্ত হোৱা দেখা গৈছে, যেতিয়া গাঁৱৰ পৰা এজন ব্যক্তি যায় সেইজনক যি ধৰণে ব্যৱহাৰ কৰিব লাগে, সেই আমি কাৰ্যালয়ৰ ব্যক্তিসকলৰ পৰা কিন্তু সেই ধৰণৰ ব্যৱহাৰ দেখা নাপাওঁ। কিন্তু এইসকল ছাত্ৰ ছাত্ৰীৰ পৰা আমি তেওঁলোকক সেইসকল ব্যক্তিৰ কাৰণেও মনত মৰম বা যিদৰে আদৰ থাকিব লাগে, সেই আদৰ ভাৱ থাকিব বুলি ভাবোঁ। আৰু তেওঁলোকে যে কেতিয়াও দুৰ্নীতিক ওচৰলৈ আহিব নিদিয়াকৈ যিবিলাক সত্য কথাত সদায় যেন থাকে, তাৰ কথা কামনা কৰিছোঁ।